বহুতে কয় বোলে সময়ে শিকায় জীৱন যুদ্ধৰ কথা কিন্তু এগৰাকী ছাত্ৰক সময় নহয় বয়সে শিকাইছে জীৱন জীয়াৰ সংগ্ৰামৰ কথা নাম অনুজ কৰ্মকাৰ কম বয়সতেই পিতৃ-মাতৃক হেৰুৱাই অকলশৰীয়া অনুজ কৰ্মকাৰ ঘাটমাউৰা অন্য 10জন ড্ৰপ আউট ছাত্ৰৰ দৰে পথভ্ৰষ্ট হোৱা নাই এগৰাকী অনুজ নিশ্চিন্ত মনেৰে পঢ়াৰ টেবুলত এপিয়লা চাহ বা এগৰাহ ভাত খোৱাবলৈ অনুজৰ কোনো নাই অথচ জীৱন আৰু শিক্ষাক লৈ হোৱা সংগ্ৰামত কোনোদিন হাৰ মনা নাই এগৰাকী অনুজে বৰদেউতাকৰ ঘৰত থাকি দৈনিক বজাৰত ব্ৰইলাৰ মুৰ্গী কাটে অনুজে আৰু সেই ধনেৰে নিজৰ পঢ়াৰ খৰচ উলিয়াই ছাত্ৰগৰাকীয়ে আৰু আজি তাৰ ফলাফল আহিল গোলাঘাটৰ 12জান উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ পৰা দুটা বিষয়ত লেটাৰ সহ ৭৫% নম্বৰেৰে উত্তীৰ্ণ হ'ল ছাত্ৰগৰাকী সঁচাকৈ হাজাৰ হাজাৰ ছাত্ৰ ছাত্ৰীৰ সফলতাৰ ভিতৰত এই সফলতাও আন এক সফলতা এফালে কঠিন বাস্তৱক প্ৰত্যাহ্বান জনাই হোৱা সফলতা অন্যফালে সেই কঠিন বাস্তৱৰ সৈতে যুঁজ দিও সুখ্যাতি উত্তীৰ্ণ হোৱাৰ সফলতা প্ৰথম বিভাগত উত্তীৰ্ণ হৈছোঁ ৭৫% লাভ কৰি দুটা বিষয়ত লেটাৰ সহ স্বদেশ অধ্যয়ন আৰু বিহু কি নাম তোমাৰ মোৰ নাম শ্ৰী তনুজ কৰ্মকাৰ আমি জনাত যিহেতু তোমাৰ পিতৃ মাতৃ নাই হয় পিতৃ মাতৃ নাই তোমাৰ বৰ্তাহঁতৰ লগত থাকি পঢ়া খৰচা চব সিহঁতি দিয়ে আৰু নিজে বিজনেছ কৰোঁ ব্ৰইলাৰ কাটো কি কৰা ব্ৰইলাৰ বিক্ৰী কৰোঁ ব্ৰইলাৰ কাটা সদায় ব্ৰইলাৰ কাটা নেকি ক'ত ব্ৰইলাৰ কাটা ডেইলি বজাৰ আমাৰ এইখিনি তিনিআলিত আৰু দেওবাৰ হ'লে এনেকুৱা বজাৰ তেনেকুৱাকৈ আৰু নিজৰ পঢ়া খৰচা ওলাব লাগে তেনেকুৱাকৈ পঢ়িছোঁ ব্ৰইলাৰ বিক্ৰী কৰি কিমান পোৱা হয়নে তোমাৰ পঢ়া খৰচাটো ওলাই হয় পঢ়া খৰচা ওলায় ডেইলি কিমান ব্ৰইলাৰ বিক্ৰী হয় ডেইলি 8-9 কেজি তেনেকৈ বিক্ৰী হয় আৰু বজাৰ দিনত 20-30 কেজি তেনেকৈ ডেইলি বিক্ৰী কৰা এতিয়াও বিক্ৰী কৰি আছে এতিয়া কৰি আছোঁ আৰু কিমান দিনৰ পৰা এইটো ব্ৰইলাৰ কাৰবাৰ কৰি এইটো ক্লাছ 9ৰ পৰা পৰাই কৰি আছে BA পঢ়িম বুলি ভাবিছোঁ তাৰপিছত মোৰ সপোন আছে শিক্ষক হ'বলৈ এজন শিক্ষক হ'বলৈ সপোন আছে গোলাঘাটৰ পৰা পংকজ হাজৰিকাৰ ৰিপৰ্ট অসম লাইভ 24 NB নিউজ সহজ সৰল ভাষাত নৱভাৰতৰ কথা।